আজিৰ পৰা আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ঔখল মাখল সত্ৰ নগৰী বৰপেটা সত্ৰৰ লগতে বৰপেটা ৰজা শাখা সত্ৰতো 4 দিনীয়াকৈ উদযাপন কৰা হ'ব শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। আজি দৌল মহোৎসৱৰ গন্ধোৎসৱ উদযাপন কৰা হয়। বৰপেটা ৰজা শাখা সত্ৰত আজি বিয়লিৰ ভাগত মণিকূট গৃহত থকা গোসাঁইক বাহিৰলৈ উলিয়াই আনি যথাৰীতি অধিবাস সম্পন্ন কৰা হয়। অধিবাস সম্পন্ন হোৱাৰ পিছতেই সত্ৰীয়া ৰীতি পৰম্পৰাৰে গোসাঁইক মেজি পোৱা হয়। সত্ৰৰ চোতালত প্ৰচলিত মেজিৰ চাৰিওপিনে গোসাঁইক 7 পাক প্ৰদক্ষিণ কৰাই মেজি পোৱা হয়। ইপিনে সত্ৰৰ ক্ষণ গণনা অনুসৰি নিশাৰ ভাগতেই দৌলগৃহত 7 পাক প্ৰদক্ষিণ কৰাই গোসাঁইক দৌলত আৰোহণ কৰা হয়। আজি গন্ধোৎসৱ উপলক্ষে সত্ৰৰ চোতালত আতচবাজি প্ৰদৰ্শন কৰা হয়। ইপিনে শুক্ৰ আৰু শনিবাৰে বৰপেটাৰ শাখাৰ সত্ৰতো ভৰদৌল পালনৰ পিছতেই দেওবাৰে সুঁৱেৰী পালন কৰা হ'ব। তাতে লাগি গেছে ফানুচত অন্য বছৰৰ দৰে এইবেলিও আমি বৰপেটাৰ শাখা সত্ৰত 4 দিনীয়া আমাৰ দৌল উৎসৱ পালন কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ যে আমাৰ এই 4 দিনৰ কাৰ্যসূচীত যাতে আমাৰ সকলো ৰাইজ আহি আমাক সহায় সহযোগ কৰে। আমি আজি আমাৰ এয়া গন্ধোৎসৱ আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচী গন্ধোৎসৱত আমাৰ ৰাইজৰ যথেষ্ট সঁহাৰি আমি পাইছোঁ। অহাকালি আৰু পৰহি আমাৰ ভৰদৌল হ'ব। এই ভৰদৌলৰ পিছদিনা অৰ্থাৎ ৰবিবাৰে 16 মাৰ্চ তাৰিখে আমাৰ ফাকুৱা সুঁৱেৰী উৎসৱ অনুষ্ঠিত হ'ব। এইবাৰৰ আমাৰ এক আনন্দৰ কথা যে আমি বৰপেটা ৰোড শাখা সত্ৰত অনুষ্ঠিত হোৱা সভাত আমি এক সিদ্ধান্ত লৈছোঁ যে আমাৰ বৰপেটা ৰোডত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহে একেদিনাই আমাৰ বৰপেটা সত্ৰৰ পৰা শোভাযাত্ৰা কৰি আমাৰ ফাকুৱা উৎসৱ পালন কৰিব। গতিকে এইটো এটা আমাৰ আনন্দৰ বিষয়। আমি আশা ৰাখিছোঁ যে এই 4 দিনৰ কাৰ্যসূচীত যাতে ৰাইজৰ সহায় সহযোগত আমি সফল সমাপ্তি ঘটাব পাৰিম। ধন্যবাদ।